এই পিকচাৰখনত দেখি থকা এইটো হৈছে আপোনাৰ অযোধ্যা থকা অযোধ্যা মানে আৰু উত্তৰ প্ৰদেশৰ অযোধ্যাত থকা ৰাম মন্দিৰ ৰাম টেম্পল আৰু ইয়াৰ কনষ্ট্ৰাকশ্যন কোনে বনাইছিল মানে কিমান খৰচ হৈছিল কিমান টকা খৰচ হৈছিল এই মন্দিৰটো বনাওঁতে চ' সকলো কথা আলোচনা কৰিম ইন দিছ ভিডিঅ' তো বনাই ৰাখক ভিডিঅ' এণ্ড তাক গাইজ তো উইদাউট ৱেষ্টিং ইউৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' তো ব্লগ এইখন দেখিছে এইখনে হ'ল আপোনাৰ ৰাম মন্দিৰৰ এটা সৰু নমুনা মানে পিকচাৰ যিয়ে নহওক আমি চাওঁ ফাৰ্ষ্ট টাইম আমি চাই ল'ম উইকিপিডিয়াৰ কিছু ডিটেইলছ ফ্ৰম দ্য ৱেবছাইট অফ উইকিপিডিয়া যিয়ে নহওক ইয়াতে আমি চাম আমি ইয়াৰ লোকেশ্যন এভৰিথিং চ' ইয়াতে ডাইৰেক্টলি আমি যদি চাওঁ আমি ইয়াতে পাম এফিলিয়েশ্যন আছে হিন্দুইজম ৰাম মন্দিৰ মেইনলি আপোনাৰ হিন্দু ৰিলিজন হ'ল আপোনাৰ হিন্দুসকলৰ কাৰণে ডাইটি আছে ৰাম লাল্লা তাৰপিছত গভৰ্ণমেণ্ট বাই শ্ৰীৰাম এইবিলাক বাদ দিয়া ষ্টেটাছ আছে আৰু লোকেশ্যন হ'ল আপোনাৰ এইটো জন্মভূমি অযোধ্যাত ষ্টেট হ'ল আপোনাৰ ষ্টেট পৰে মানে ৰাজ্য পৰে আপোনাৰ উত্তৰ প্ৰদেশ আৰু যদি আপুনি গুগল চাই মেপছত মানে এনেকৈ দেখিব এইখন দিছ ইজ দ্য গুগল মেপছত এনেকৈ দেখিব চ' এইখন হ'ল লোকেশ্যন ইয়াৰ তাৰপিছত আৰ্কিটেক্ট পাইছে আপোনাৰ আৰ্কিটেক্ট আছে আপোনাৰ সোমপুৰা ফেমিলি টাইপ আছে হিন্দু টেম্পল ষ্টাইল আছে এইবোৰ ক্ৰিয়েটৰ আছে আপোনাৰ শ্ৰীৰাম জন্মভূমি এইবিলাক বাদ দিয়া তাৰপিছত হাইট ইয়াৰ মোটামুটি আপোনাৰ ওখটো হ'ল আপোনাৰ 161 ফিট মানে 161 ফুট দীঘল হয় 161 ফুট দীঘল ইয়াৰ আৰু ছাইড এৰিয়া আছে কিমান কভাৰ মানে কিমান 2.7 একৰ্ছ আছে মানে 2.7 একৰ মাটি আপোনাৰ আগুৰিছে এই মন্দিৰটোৱে যিয়ে নহওক আপোনাৰ আৰু বেছি ডিটেইলছ চাই লওঁ আমি তো আৰু ইয়াতে ৰাম মন্দিৰটো কোনে মানে বনোৱা হৈছে কাৰ দ্বাৰা বনোৱা হৈছে মানে কনষ্ট্ৰাক্টেড বাই মানে এইটো যদি ক'ব গ'লে মানে L&T কোম্পানীৰ দ্বাৰা এইটো মানে বনোৱা হৈছে যাৰ নাম কি ফুল নাম আপোনাৰ লাৰ্চেন এণ্ড টাব্ৰ বুলি কোৱা হয় এইটো সিহঁতৰ দ্বাৰা বনাই থকা হৈছে আৰু ইয়াৰ বনোৱা হৈছিলে মানে ষ্টাৰ্ট কৰা হৈছিলে আপোনাৰ 5 আগষ্টত 2020 5 আগষ্টত পৰা ষ্টাৰ্টিং কৰিছিলে মানে কামৰ আৰম্ভণি এইটো যিয়ে নহওক আৰু ইয়াৰ আপোনাৰ যদি চাই আপুনি হুইচ দ্য ৰাম মন্দিৰ ইজ ফেমাছ হোৱাট ইজ দ্য ছিগনিফিকেশ্যন ৰাম মন্দিৰ আৰু যদি ৰাম মন্দিৰৰ আপুনি কষ্টটো চাব যায় মানে টোটেল আপোনাৰ কিমান খৰচ হৈছে তো এষ্টিমেটেড কষ্ট হ'ব আপোনাৰ 18 কৰোৰ ঠিক আছে আৰু দ্য টেম্পল ইজ এক্সপেক্টেড টু বিল্ড এট দ্য টোটেল কষ্ট অফ 18 কৰোৰ মানে 18 মানে 18,000 কৰোৰ টোটেল আপোনাৰ এইটো বাজেট মানে ৰাম মন্দিৰ নিৰ্মাণ কৰোঁতে হোৱা টোটেল বাজেট এইটো যিয়ে নহওক হু ইজ ডনেটেড ফৰ ৰাম মন্দিৰ ডিটেইল আছে হোৱাট ইজ দ্য কষ্ট অফ ৰাম মন্দিৰ এইখিনি অলৰেডি ডিছকাছ কৰিলোঁ চ' যিয়ে নহওক এইখিনি আছিলে ৰাম মন্দিৰ কিছু ডিটেইলছ আৰু যিয়ে নহওক এতিয়া সৰু ভিডিঅ' ক্লিপছৰ জৰিয়তে আমাৰ কিছুমান যিটো নেকি আমাৰ ৰাম মন্দিৰৰ মানে অযোধ্যাত হ'বলৈ গৈ আছে ইনগ্ৰেশ্যন হ'বলৈ গৈ আছে আপোনাৰ 20 তাৰিখে জানুৱাৰী 20 তাৰিখে আৰু এইবোৰ দেখিছে আপোনাৰ মানে ৰাম মন্দিৰ ইনগ্ৰেশ্যনৰ মানে যেতিয়া নেকি ৰাম মন্দিৰ ইনগ্ৰেশ্যন হ'ব 22 তাৰিখৰ 2004 আপোনাৰ এইবোৰ হ'ল কিছুমান টেণ্ট হাউচ বনাইছে সিহঁতৰ কাৰণে যিবিলাক নেকি আমাৰ ৰামৰ ভক্ত আহিব ইয়াতে বিভিন্ন দেশৰ পৰা বিভিন্ন স্থানৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা আহিব অলৰেডি আহিছে আপোনাৰ নেপালৰ পৰা আহিছে আপোনাৰ বহুত জেগাৰ পৰা আহিছে তেনেকৈ এইবোৰ আৰু থকাৰ কাৰণে কিছুমান এইবোৰ হ'ল আপোনাৰ টেণ্ট হাউচ মানে ট্ৰিপল দি বনোৱা হৈছে এইবোৰ চাৰিওফালে টেণ্ট হাউচ আৰু ইয়াত এটা অনুমান কৰিব পাৰি মানে ইয়াতে আছে আপোনাৰ হাজাৰৰ পৰা হাজাৰ সংখ্যক মানে এনেকৈ আছে এইবোৰ সকলোবোৰ টেণ্ট হাউচ আৰু ইয়াৰ উপৰিও আছে কিছুমান আপোনাৰ বেলেগ VIP কাৰণে বেলেগকৈ বনাইছে আৰু প্লাছ তাৰপিছত টিঙেৰে বনোৱা হৈছে বেলেগ চ' সেইবোৰ দেখুৱাব পিছলৈ এনিৱে গাইজ আৰু এইবোৰ মানে হ'ল আপোনাৰ সকলোবোৰ আপোনাৰ ট্ৰিপল দি বনোৱা আৰু প্ৰতিটা ৰুমৰ আছে আপোনাৰ তিনিটা কোঠালিযুক্ত মানে তাত আপোনাৰ হ'ব যিয়ে নহওক তো এইবোৰ আছিল কিছুমান আপোনাৰ টেণ্ট হাউচ ঠিক আছে তো এতিয়া আমি কিছুমান বেলেগ দৃশ্য চাম আৰু বেলেগ দৃশ্য মানে এইখিনি পালোঁ আমি হাৱান কুণ্ড এইটো হ'ল আপোনাৰ হাৱান কুণ্ডৰ প্ৰৱেশ দুৱাৰ হাৱান কুণ্ড মানে য'ত নেকি যজ্ঞস্থলী বুলি কোৱা হয় কিছুমানে যজ্ঞস্থলীও বুলি কয় যিয়ে নহওক এইটো হ'ল আপোনাৰ ইয়াতে যিবিলাক নেকি ভক্ত আহিব আমাৰ ৰামৰ ভক্ত আৰু সেইবিলাকে ইয়াতে একেলগে আপোনাৰ যজ্ঞ পাতল কৰিব পাৰিব বিলকুল ফ্ৰী মে পইচা দিব নালাগে ইয়াতে টেনশ্যন ল'ব নালাগে চ' এইটো হ'ল আপোনাৰ হাৱান কুণ্ডৰ এইটো প্ৰমুখ মানে আপোনাৰ সন্মুখৰ ফালৰ পৰা এইখিনি আৰু ওপৰত দেখিছে দুটা মাইক লগাই থোৱা আছে এইখিনি হ'ল আপোনাৰ ভিতৰৰ ফালৰ দৃশ্য ভিতৰৰ পৰা এনেকৈ
এনেকৈ দেখি মানে এনেকৈ বনোৱা হৈছে মানে আপোনাৰ হাৱান কুণ্ড বুলি কয়, যাক নেকি হাৱান কুণ্ড মানে আপোনাৰ যজ্ঞস্থলী বুলি ক'ব পাৰি। চ' বহুত বিশাল আয়োজন। এইটো আমাৰ মোদী ডাঙৰীয়াৰ এটা বৃহৎ পদক্ষেপ। আৰু এইটো যে হাৱান কুণ্ড বনাওঁতে আপোনাৰ 2 মাহ কণ্টিনিউ মানে 2 মাহৰ অন্তত এইটো কমপ্লিট হোৱা বুলি কোৱা হয় মানে হাৱান কুণ্ড। আৰু এইবোৰ কিছুমান তেনেকুৱাই মানে সৰু হাৱান কুণ্ড। আৰু ইয়াতো যজ্ঞস্থলী কৰিব পাৰিব, কোনো কথা নাই। ছেপাৰেটকৈ মানে বেলেগ পৃথককৈ। এইখিনি আপোনাৰ ভিতৰৰ পৰা দেখি এনেকুৱা দেখিছে। এইটো হ'ল ভিতৰৰ ফালৰ পৰা লোৱা দৃশ্য, আৰু এইখিনি হ'ল আপোনাৰ এইটো ভিতৰৰ পৰা। তো যিয়ে নহওক, এইটো হ'ল আপোনাৰ হাৱান কুণ্ড। আৰু এইবিলাক মানে এইখিনি হৈ গৈছে মানে ৰেডি হৈ গৈছে মোটামুটি। আৰু ইয়াতে বিভিন্ন ধৰণৰ আপোনাৰ এইবোৰ আহি আপোনাৰ যি নেকি ভক্তপ্ৰাণ ৰাইজ আহি নেকি ইয়াতে ফ্ৰীতে মানে বিনামূলীয়াত আপুনি ইয়াতে যজ্ঞস্থলী কৰিব পাৰিব। যজ্ঞ পূজা অৰ্চনা এইবোৰ ইয়াতে তাৰ কাৰণে সকলো আয়োজন কৰা হৈছে ইয়াতে বিলকুল ফ্ৰী মে। আৰু বৰ্তমান আহিছে আপোনাৰ দেশ বিদেশৰ পৰা বিভিন্ন ধৰণৰ ভক্তপ্ৰাণ আহিছে, নেপালৰ পৰা আহিছে। অলৰেডি বৰ্তমান অহা ষ্টাৰ্ট হৈ গৈছে। তো আহি আছে আৰু কণ্টিনিউৱাছলি আহি থাকিব। আৰু এইবোৰ আপোনাৰ খৰি যজ্ঞৰ কাৰণে কৰা কিছুমান খৰি। ঠিক আছে গাইজ।